লকডাউনৰ বিৰুদ্ধে দেশবাসীয়ে যুঁজিবলগীয়া হৈছে আৰু দেশবাসীক যুঁজিবলৈ আহ্বান জনোৱা হৈছে আৰু কোৱা হৈছে কাৰ্যত আমি এটা কৰোনাৰ সৈতে সহাৱস্থান কৰিব লাগিব। অৰ্থাৎ আমি জানিব লাগিব আমাৰ কাষত কৰোনা আছে, তথাপিও কৰোনা আছে বুলি ঘৰৰ ভিতৰত সোমাই থাকিলেই নহ'ব। আমি আমাৰ কাম চলাই যাব লাগিব। চৰকাৰে হয়তো এনে নীতি গ্ৰহণ কৰিছে, লাহে লাহে এই নীতি কাৰ্যকৰী কৰিবলৈ আৰু কিবা কিবি খুলি দিয়া হ'ব। চৰকাৰৰ আৰ্থিক অৱস্থা ভাল নহয়, উদ্যোগ খণ্ডৰ অৱস্থা ভাল নহয়। এনে অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 24 ঘণ্টাৰ পূৰ্বে ঘোষণা কৰিছিল যে 20 লাখ হাজাৰ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই পেকেজসমূহ ঘোষণা কৰে। দেখা গ'ল মধ্য আৰু লঘু উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত বহু ৰেহাই দিয়া হৈছে। এই ৰেহাই কিয় দিয়া হৈছে? স্বাভাৱিকতে ইয়াৰ জৰিয়তে বহু লোকে সংস্থাপন পাব বুলি আশা কৰা হৈছে। লগতে টকাৰ যিটো ফ্ল', টকাৰ যিটো গতি চলি থাকিব বুলি ধাৰণা কৰা হৈছে আৰু টকাৰ গতি চলি থাকিলে দেশৰ অৰ্থনীতি ভালে থাকিব বুলিও চিন্তা কৰা হৈছে। কিন্তু সেই বুলি এইখিনিত প্ৰশ্ন হয় যে টকাৰ ফ্ল' চলি থাকিলেই সৰ্বসাধাৰণ কেনেকুৱা অৱস্থা দিব? সৰ্বসাধাৰণ বিপদত পৰিব নেকি? বিশ্বৰ বিভিন্ন দেশে এই ধৰণে লকডাউন খুলিবলৈ চেষ্টা চলাইছে আৰু লকডাউন চলি থকাৰ বাবে বহু দেশ অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। আমি সকলোৱে জানো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থা কি হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ এনে এখন দেশ যিখন দেশে কৰোনাক মুঠেই গুৰুত্ব দিয়া নাছিল, যাৰ ফলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 80,000ৰ অধিক হৈছে। তৎসত্ত্বেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুখত মাস্ক পৰিধান নকৰে। তেওঁ পৰিধান নকৰোঁ বুলি নকৰাৰ নিচিনা লেখীয়া হৈছে। কিন্তু শেহতীয়াভাৱে ডনাল্ড ট্ৰাম্প যেন কিছু ভয়ত কঁপিছে। আৰু ডনাল্ড ট্ৰাম্প যে ভয়ত কঁপিছে সেই কথাটো স্পষ্ট হৈছে তেওঁৰ শেহতীয়া গতিবিধিৰ ওপৰত। আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক প্ৰশাসনে ঘোষণা কৰিছে নিউয়ৰ্ক চিটিৰ লকডাউন 1 জুন পৰ্যন্ত অব্যাহত থাকিব। তেওঁলোকে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। নিউয়ৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰত আটাইতকৈ অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় 30,000 ওচৰা-ওচৰি লোকৰ মৃত্যু হৈছে কেৱল নিউয়ৰ্ক চহৰতে। গতিকে ভাবি চাওক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থা কি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান দুখন চহৰ ৱাশ্বিংটন আৰু নিউয়ৰ্ক আচলতে আমাৰ মহাৰাষ্ট্ৰ বা মুম্বাইৰ দৰে ক'ব পাৰি বাণিজ্যিক চহৰ, অৰ্থনৈতিক চহৰ। সেই চহৰৰ অৱস্থা এতিয়া ভয়াৱহ হৈ পৰিছে। একে অৱস্থা বিশ্বৰ বিভিন্ন দেশৰ। সৌভাগ্যবশতঃ ভাৰত চৰকাৰে সঠিক সময়ত লকডাউন ঘোষণা কৰাৰ বাবে আমি এনে ভয়ানক বিপদৰ পৰা ৰক্ষা পালোঁ। আপুনি যেনেকৈ কৰোনাৰ ভয়ত ভীতিগ্ৰস্ত হৈ আছে, বিশ্বৰ বিভিন্ন দেশ, আমেৰিকাৰ দেশ, ইউৰোপৰ দেশসমূহ ভীতিগ্ৰস্ত হৈ আছে। সেই দেশৰ নাগৰিকসকলৰ মনৰ অৱস্থা আপোনাৰ মনৰ অৱস্থাৰ সৈতে একেই। আজি আমি দেখুৱাব বিচাৰিছোঁ বিশ্বৰ কেইখনমান দেশৰ শেহতীয়া পৰিৱেশ পৰিস্থিতি। আৰ্জেণ্টিনাৰ দৃশ্য এয়া। আৰ্জেণ্টিনাৰ এই দৃশ্য মন কৰক। আৰ্জেণ্টিনাৰ নাগৰিকসকলে নিজৰ ঘৰৰ বিল্ডিঙৰ বেলকনিৰ পৰা এইদৰে কাঁহী বাতি বজাইছে। এই কাঁহী বাতি বজোৱা দৃশ্য ইয়াৰ পূৰ্বে আপুনি দেখিছে। ইটালীত এই দৃশ্য আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনা ভাইৰাছৰ সৈতে যুঁজি থকা স্বাস্থ্য কৰ্মীসকল আৰু আৰক্ষীৰ বাবে এইদৰে কাঁহী বজাবলৈ আহ্বান জনাইছিল। সেই আহ্বানক সঁহাৰি জনাই সমগ্ৰ দেশবাসীয়ে কাঁহী বাতি বজাইছিল। এইবাৰ আৰ্জেণ্টিনাতো এইদৰে কাঁহী বাতি বজোৱা হৈছে। কিন্তু আপুনি জানিব বিচাৰিব আৰ্জেণ্টিনাত এইদৰে কাঁহী বাতি কিয় বজোৱা হৈছে। আৰ্জেণ্টিনাৰ জনসাধাৰণে এইদৰে কাঁহী বাতি বজাই স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰা নাই। ধন্যবাদ জ্ঞাপন কৰা নাই চৰকাৰ অথবা ধন্যবাদ জ্ঞাপন কৰা নাই আৰক্ষী। আচলতে এয়া প্ৰতিবাদ। আৰ্জেণ্টিনাৰ জনতাই এইদৰে প্ৰতিবাদ কৰিছে চৰকাৰৰ বিৰুদ্ধে। চৰকাৰে কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ গৈ আৰ্থিকভাৱে ধৰুৱা হৈ পৰিছে। বিশ্বৰ বিভিন্ন সংস্থাৰ ওচৰত ধৰুৱা হৈ পৰিছে আৰ্জেণ্টিনা। এনে অৱস্থাত আৰ্জেণ্টিনাৰ নাগৰিকৰ এইদৰে কাঁহী বাতি লৈ বজাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ। আৰ্জেণ্টিনাৰ পৰিৱেশ পৰিস্থিতি এতিয়া মুঠেই সুখৰ নহয়। আৰ্জেণ্টিনাৰ এখন নাৰ্ছিং হোমত হঠাৎ এজন বয়োবৃদ্ধ লোক কৰোনাত আক্ৰান্ত হ'ল। পিছ মুহূৰ্তত 25জনকৈ বয়োবৃদ্ধ লোক কৰোনাত আক্ৰান্ত হ'ল।
পিছ মুহূৰ্তত এইদৰে চিকিৎসালয়ৰ পৰা বয়োবৃদ্ধ লোকসকলক লৈ যোৱা হৈছে আন এক স্থানলৈ। এই হস্পিটেলখনৰ 5জনকৈ স্বাস্থ্যকৰ্মী ইতিমধ্যে কৰোনা পজিটিভ পোৱা গৈছে। লগে লগে হাহাকাৰ সৃষ্টি হৈছে সমগ্ৰ দেশখনত। এইবাৰ আহোঁ আমেৰিকাৰ প্ৰসংগ। অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰই 1 জুন পৰ্যন্ত নিউয়ৰ্ক চহৰত লকডাউন ঘোষণা কৰাৰ সিদ্ধান্ত ল'লে। আচলতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰোনাক প্ৰাৰম্ভিক অৱস্থাত মুঠেই গুৰুত্ব দিয়া নাছিল, কিন্তু এতিয়া মৃতকৰ সংখ্যা প্ৰায় 1 লাখৰ ওচৰা-ওচৰি হোৱাৰ লগে লগে কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্পৰ প্ৰশাসন। নিউয়ৰ্কত লকডাউন ঘোষণা কৰিছে। তাৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰোনা মিটাৰলৈ মন কৰক। আমেৰিকাৰ কৰোনা মিটাৰ আক্ৰান্তৰ সংখ্যা 14,08,636। মৃত্যু হোৱা লোকৰ সংখ্যা 83,425। নিশ্চয় আপুনি আচৰিত হৈছে। প্ৰায় 1 লাখ লোক এতিয়া কৰোনাৰ ফলত মৃত্যুমুখত পৰিবলৈ গৈ আছে আমেৰিকাত। অথচ ডনাল্ড ট্ৰাম্পে এটা সময়ত কৈছিল 1 লাখলৈকে মানুহ মৰিলে পৰিস্থিতি স্বাভাৱিক বুলি কোৱা হ'ব, কিন্তু ট্ৰাম্প এতিয়া ভাগৰুৱা হৈ পৰিছে। এয়া ৱাশ্বিংটনৰ দৃশ্য। ৱাশ্বিংটনত এতিয়া নীৰৱতা। ডনাল্ড ট্ৰাম্পে কৰোনাৰ এই যুঁজত এদিনো মুখত মাস্ক লগোৱা নাই। ট্ৰাম্পে নিজে মাস্ক লগোৱাৰ বিৰোধিতা কৰিছে। ট্ৰাম্পৰ লগত থকা চিনেটসকলেও পূৰ্বে মাস্ক লগোৱা নাছিল, কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে। প্ৰতিজন চিনেটৰ মুখত একোখন মাস্ক। এই দৃশ্যই প্ৰমাণ কৰিছে চিনেটসকলে এতিয়া আতংকিত হৈ পৰিছে। বহু দেৰিকৈ আমেৰিকাই বুজিছে কৰোনাৰ আতংকৰ বিষয়ে। আমেৰিকাত লকডাউন এতিয়া প্ৰত্যাহাৰ কৰাৰ সময় নহয়। অৱশেষত লকডাউন বৃদ্ধিৰ পোষকতা ট্ৰাম্পৰ উপদেষ্টা মণ্ডলী। এই ব্যক্তিজনক নিশ্চয় চিনি পাইছে। 24 ঘণ্টা অনুষ্ঠানত আমি এওঁৰ বিষয়ে কৈছিলোঁ। এওঁৰ নাম এণ্টনি ফাউচি। এণ্টনি ফাউচি এজন চিকিৎসক, ডনাল্ড ট্ৰাম্পৰ প্ৰধান পৰামৰ্শদাতা। আজি আমেৰিকাৰ জনসাধাৰণে ডনাল্ড ট্ৰাম্পক যিমান বিশ্বাস কৰে তাতকৈ বহুগুণে বিশ্বাস কৰে এই এণ্টনি ফাউচি। এই এণ্টনি ফাউচিয়ে এতিয়া লকডাউন প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা কৰিছে। আমেৰিকাৰ পৰিৱেশ এতিয়া ভাল নহয়। এই মুহূৰ্তত লকডাউন খুলিলে পৰিৱেশ পৰিস্থিতি আৰু ভয়ানক হ'ব। এণ্টনি ফাউচিয়ে হওক ডনাল্ড ট্ৰাম্পেই হওক, লকডাউনৰ বৃদ্ধিৰ পোষকতা কৰাৰ সময়তেই আমেৰিকা যুক্তৰাষ্ট্ৰত আন এক প্ৰতিবাদ হৈছে। এই ব্যক্তিসকলক মন কৰক। এওঁলোক ৰাজপথলৈ ওলাই আহিছে। কোনো ধৰণৰ সামাজিক দূৰত্ব এওঁলোকে মানি লোৱা নাই। ষ্টে হোম অথবা লকডাউনৰ বিৰোধিতা কৰি এওঁলোকে প্ৰতিবাদ কৰিছে। ঘৰৰ ভিতৰত থাকি এওঁলোক আমনি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থা ক্ৰমাৎ নষ্ট হোৱাত এওঁলোকে লকডাউন খুলি দিয়াৰ দাবী জনাইছে। এইখিনি সময়তেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চীনৰ প্ৰতি থকা ক্ষোভ পুনৰ প্ৰকাশ পালে। নিয়মিতভাৱে ট্ৰাম্পে এইকেইদিন সাংবাদিক মেলৰ আয়োজন কৰি আছিল। এনেধৰণে আন এখন সাংবাদিক মেলৰ আয়োজন কৰা হ'ল। ট্ৰাম্প সংবাদ মেললৈ আহিছে। সেই সময়তেই সংবাদ মেলৰ সন্মুখত বহি আছিল বহুকেইজন সাংবাদিক। বিভিন্ন দেশৰ সাংবাদিক উপস্থিত আছিল। সকলোৱে সামাজিক দূৰত্ব মানি চলিছে আৰু সকলোৱে মুখত মাস্ক লগাইছে।
ইয়াৰ মাজতে এই মহিলা সাংবাদিকগৰাকীক মন কৰক It's a global competition to you if every day Americans are এওঁ চীনৰ এটা টেলিভিজন চেনেলৰ আমেৰিকাস্থিত সাংবাদিক এই সাংবাদিকগৰাকী এটা প্ৰশ্ন কৰাৰ লগে লগে জ্বলি উঠিল ডনাল্ড ট্ৰাম্প Why is this a global competition to you if every আপুনি বিভিন্ন সময়ত কৈছে যে টেষ্টিংৰ ক্ষেত্ৰত আমেৰিকাই অন্য দেশৰ তুলনাত বহু ভাল কাম কৰিছে কিন্তু আমেৰিকাৰ নাগৰিক দৈনিক মৃত্যুমুখত কিয় পৰিছে losing their lives? দৈনিক নতুন নতুন কেছ কিয় আহিছে Well, they're losing their lives everywhere in the world. কেৱল আমি নহয় সকলোতে মানুহৰ মৃত্যু হৈছে মোৰ মতে এই প্ৰশ্নটো আপুনি চীনক সুধিব লাগিছিল এই প্ৰশ্নটো মোৰ পৰিৱৰ্তে চীনক সোধা হলে অদ্ভুত উত্তৰ এটা পালেহেঁতেন And maybe that's a question you should ask China. Sir, why are you saying that? ছাৰ আপুনি মোক এইদৰে কিয় ক'লে Telling you. should ask I'm not China? saying it specifically to anybody. I'm saying it. মই কাকো উদ্দেশ্য কৰি কোৱা নাই That's not a পৰৱৰ্তী nasty প্ৰশ্নটো কাৰ আছে সোধক Ask a nasty question like That's not that. a nasty Please go question. ahead. এগৰাকী সাংবাদিকক এইদৰে ট্ৰাম্পে ৰাজহুৱাভাৱে অপমান কৰাক কেন্দ্ৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক মহল মুঠেই সন্তুষ্ট নহয় প্ৰশ্ন কৰিছে ট্ৰাম্পৰ প্ৰকৃততে হৈছে কি ট্ৰাম্পে ঘনে ঘনে চীনক আক্ৰমণ কৰিবলৈ গৈ চীনৰ এটা টেলিভিজন চেনেলৰ আমেৰিকাস্থিত সাংবাদিকক এইদৰে আক্ৰমণ কৰিছে কিয় এইবাৰ আহোঁ চীনৰ প্ৰসংগলৈ এয়া চীনৰ দৃশ্য চীনত লকডাউন ক্ৰমাৎ প্ৰত্যাহাৰ কৰা হৈছে চীনত দেখা গৈছে পুৱাৰ ভাগত ছাত্ৰ ছাত্ৰীয়ে নিয়মিতভাৱে ব্যায়াম কৰিছে এইদৰে ব্যায়াম কৰা দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলক চেলুন খুলি দিয়া হৈছে চেলুনত ব্যাপক হাৰত মানুহৰ আগমন ঘটিছে ক্ৰমাৎ স্বাভাৱিক হৈছে চীন চীনৰ দাবী কৰোনা এতিয়া নিয়ন্ত্ৰিত চীনে দাবী কৰি আছে কৰোনা এতিয়া নিয়ন্ত্ৰিত এই পৰিৱেশ পৰিস্থিতিৰ দ্বাৰা চীনে বুজাব খুজিছে চীনত এতিয়া কৰোনাৰ কোনো চিন মুকামেই নাই Trust the Communist Party. আমাৰ কমিউনিষ্ট চৰকাৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে আমি চীনক বিশ্বাস কৰোঁ অৱশ্যে চীনৰ বন্য জীৱ জন্তুৰ মাংসৰ দোকান এতিয়া বন্ধ কৰি দিয়া হৈছে পৰিৱেশ কিছু স্বাভাৱিক হৈছে চিকিৎসা কৰ্মীসকলক চীনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বেইজিং চহৰত দেখা গৈছে এনেধৰণৰ যান-জঁট অৱশ্যে ইয়াৰ মাজত চীনৰ নাগৰিকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ পৰিছে always free to go out with a mask. চীনত বহুতো লক্ষণবিহীন কৰোনা আক্ৰান্ত পোৱা গৈছে এনে অৱস্থাত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে COVID-19 patients are asymptomatic or very mildly symptomatic. বুহান চহৰত নতুনকৈ কৰোনা ভাইৰাছ হোৱাৰ কেছ কমেও 1 ডজন লোক কৰোনাত আক্ৰান্ত ইয়া বুহান চহৰৰ দৃশ্য এইখন চহৰৰ পৰাই সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছ বিয়পি পৰিছিল চহৰৰ পৰিৱেশ কিছু পূৰ্বতকৈ স্বাভাৱিক হৈছে এইখিনি সময়তে চীন চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে বুহান চহৰৰ মুঠ 11 মিলিয়ন লোকক কৰোনা ভাইৰাছৰ পৰীক্ষা কৰা হ'ব বুহানৰ সকলো জনসাধাৰণক বিশেষ এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ কোৱা হৈছে এই এপ্লিকেশ্যন ডাউনলোড কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে চীন চৰকাৰে চীনৰ নতুন চহৰত কৰোনা চীনৰ অন্যতম চহৰ হাৰবিনত ভয়ানক পৰিৱেশ এয়া হ'ল চীনৰ চহৰ হাৰবিন চীনৰ 10 নম্বৰ ডাঙৰ চহৰ এইখন এই চহৰখন ৰংচঙীয়া নিশাৰ ভাগত আলোকসজ্জাত জিলিকি উঠা চহৰখন এই যে ভিডিঅ'বোৰ দেখিছে এইবোৰ এতিয়া নহয় যেতিয়া ভাল দিন আছিল তেতিয়াৰ দৃশ্য হাৰবিনত বৰফক লৈ বিভিন্ন খেল খেলা হয়
বিশ্বৰ বিভিন্ন পৰ্যটক হাৰ্বিন চহৰলৈ আহে। কিন্তু এতিয়া হাৰ্বিন চহৰত নতুনকৈ কৰোনা বিয়পি পৰিছে। চিকিৎসালয়ত এক নীৰৱতা, চৌদিশে এক মৰিশালীৰ পৰিৱেশ। এতিয়া চীনৰ আন চহৰৰ তুলনাত হাৰ্বিন চহৰৰ জনসাধাৰণ আতংকত কঁপি উঠিছে। প্ৰশ্ন হৈছে, চীনে হাৰ্বিনক নিয়ন্ত্ৰণ কৰিব পাৰিবনে? কাৰ্যত হাৰ্বিনত এতিয়া লকডাউন ঘোষণা কৰিছে চীন চৰকাৰে। ব্যুৰো ৰিপৰ্ট DY365। দেশৰ ভিন্ন প্ৰান্তৰ পৰা কৰোনা ভাইৰাছ সংক্ৰান্তীয় ভিন্ন খবৰ আমাৰ তালৈ বাৰে বাৰে আহি আছে। কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ বেদনাদায়ক খবৰসমূহ হৈছে শ্ৰমিকসকলৰ। এই শ্ৰমিকসকলে নিজৰ নিজৰ ৰাজ্যলৈ উভতি যাবলৈ বিচাৰিছে। চৰকাৰৰ ফালৰ পৰা কেতবোৰ চৰকাৰৰ ফালৰ পৰা ৰেলৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ৰেলৰ টিকট পাবলৈ তেওঁলোকৰ মাজত সাংঘাতিক হাহাকাৰ। ইয়াৰ মাজতো মধ্যভোগী সোমাই পৰিছে, টিকটৰ বাবদ ক'ৰবাত পইচা লৈছে, কিন্তু খাবলৈ নাপায় হাহাকাৰ অৱস্থাত থকা এই শ্ৰমিকসকলে মূল্য দি টিকেট ক্ৰয় কৰিব নোৱাৰা অৱস্থা হৈছে। এনেকুৱা ঘটনা সংঘটিত হৈছে যে একোজন শ্ৰমিকে 600-800 কিলোমিটাৰ পথ পৰ্যন্ত খোজকাঢ়ি গৈ নিজৰ ঘৰলৈ যাবলৈ চেষ্টা চলাইছে। সেইসকল শ্ৰমিকৰ অৱস্থা ভাবি চাওক। এতিয়া ঠাণ্ডা দিন নহয়, যথেষ্ট গৰম দিন, উষ্ণতা যথেষ্ট ৰ'দ আকাশত আছে। এনে অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে খোজকাঢ়ি বহুতে আগুৱাই যাবলৈ চেষ্টা চলাইছে। ৰেল লাইনৰ পথেৰে ঘৰলৈ যাবলৈ চেষ্টা চলাইছে। এনে অৱস্থাত কেইদিনমান আগতে কেনেকৈ 15-16 জন শ্ৰমিকৰ মৃত্যু হ'ল সেই কথা আপোনালোক সকলোৱে জানে। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়া হৈছে যে এই শ্ৰমিকসকল যাতে ৰেল পথেৰে যাব নোৱাৰে বা ৰাজপথেৰে যাব নোৱাৰে তাৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। কিন্তু কোনখন ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব? আজি বিভিন্ন ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰক কৈ থকা হৈছে, আমাৰ ইয়াত আপোনালোকৰ আবদ্ধ হৈ থকা লোকসকলক লৈ যাওক, কাৰণ আমাৰ ইয়াত বহু লোক কৰোনাত আক্ৰান্ত হৈছে। আমি এই লোকক চোৱা চিতা কৰিম নে আপোনালোকৰ ৰাজ্যৰ মানুহক চোৱা চিতা কৰিম? হয়, সকলো ৰাজ্যৰ এনেধৰণৰ অৱস্থা হৈছে। তৎসত্ত্বেও ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ পূৰ্বে যি বক্তব্য আগবঢ়ালে সেই বক্তব্যক লৈ সকলো কঁপি উঠিছে। হিমন্ত বিশ্বই কৈছে যে মধ্যবিত্তৰ বাবে এই কোৱাৰেণ্টাইন কেন্দ্ৰবোৰ ঠিক নহ'ব। কোৱাৰেণ্টাইন কেন্দ্ৰত লেট্ৰিন থাকিব, কিন্তু সেই লেট্ৰিনত চাফাই কৰ্মী পৰিষ্কাৰ নকৰিব। অৰ্থাৎ একোটা কোৱাৰেণ্টাইন কেন্দ্ৰত 50-100 জন মানুহে এটা বা দুটা বাথৰুম বা লেট্ৰিন স্কুলৰ ব্যৱহাৰ কৰিব লাগিব, অথচ চাফাই কৰ্মী পৰিষ্কাৰ নকৰিব। এই লোকসকলৰ মাজৰে কোনোবা এজন যদিহে কৰোনাত আক্ৰান্ত হৈ পৰে, এই শৌচাগাৰৰ পৰা কেনেধৰণে ইয়াত বিয়পি পৰিব সেই কথা আমি সকলোৱে জানো। স্বাস্থ্য বিভাগৰ ফালৰ পৰা, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে কৰোনা আক্ৰান্ত ব্যক্তি বা কোৱাৰেণ্টাইনত থকা লোকসকল যাতে এটা পৃথক বাথৰুম ব্যৱহাৰ কৰে তাৰ বাবে ব্যৱস্থা কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি 24 ঘণ্টা অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য বিভাগক অনুৰোধ জনাব বিচাৰিছোঁ, এই ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকসকলৰ বাবে যি কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিব ওলাইছে, বিদ্যালয় ক্লাবঘৰ আদিত মাটিত শুৱাই মানুহক ৰাখিব ব্যৱস্থা কৰিছে, য'ত কেৱল এটা বাথৰুম বা এটা লেট্ৰিন আছে। হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছিল যে এনেকুৱা বাথৰুম আছে যিবোৰ বাথৰুম কেৱল দিনৰ ভাগত ছাত্ৰ ছাত্ৰীক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল। সেই বাথৰুম ৰাতিৰ বাবে বা 24 ঘণ্টাৰ বাবে কিমান গ্ৰহণযোগ্য সেয়া প্ৰশ্নৰ বিষয়। চৰকাৰে ইমান টকা খৰচ কৰিছে এই লোকসকলৰ বাবে। গুৱাহাটী মহানগৰীত সৰুসজাই ষ্টেডিয়ামত যিটো হাৰত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হ'ল, খাদ্যৰ নামত বৃহৎ পৰিমাণৰ ধন নিৰ্দিষ্ট ঠিকাদাৰক দিয়া হ'ল। এনে অৱস্থাত ৰাজ্যৰ অন্য প্ৰান্তত কিয় চৰকাৰে নীৰৱে থাকিব? আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে প্ৰতিখন জিলাত থকা সৰু বৰ হোটেলবিলাকত কোৱাৰেণ্টাইনত অহা লোকসকলক ৰখাৰ ব্যৱস্থা কৰক। ইয়াৰ ব্যয় চৰকাৰে দিয়ক। চৰকাৰে আজি কৈছে যে ক'ৰবাত হোটেল ঠিক কৰিছে, হোটেলৰ ৰেট দি দিছে, এই পইচাৰে কোনোবা নিজে থাকিলে থাকিব পাৰিব। আৰে নিজে কিয় থাকিব? ৰাজ্যৰ বাহিৰৰ পৰা অহা ব্যক্তিজন নিজে কোৱাৰেণ্টাইনত কিয় থাকিব যদি তেওঁ কৰোনা আক্ৰান্ত নহয়? নিজৰ পকেটৰ খৰচা কৰি কিমান কষ্ট কৰি তেওঁলোকে ৰাজ্যৰ বাহিৰৰ পৰা আহি নিজৰ পইচাৰে কোনোবা হোটেলত থাকিবনে? আমি ভাবোঁ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে। চৰকাৰে হোটেলৰ লগত কথা পাতি কনচেশ্যন ৰেটত সেই লোকসকলক থকা খোৱাৰ ব্যৱস্থা কৰিব লাগে।